ভাৰতীয় জনতা পাৰ্টি সদায় তেনেধৰণৰ একাংশ নতুন মুখৰ প্ৰাৰ্থী, আপোনালোকে নতুন মুখ বুলি কয়, আমি নতুন মুখ নকওঁ, আমি কওঁকে জিকিব পৰা তেনেকুৱা কিছু আমি আমাৰ দলৰ কাৰ্যকৰ্তাক আমাৰ প্ৰাৰ্থিত্ব দিয়াৰ এটা পৰম্পৰা। গতিকে গোটেই আলোচনা বিলোচনা চলি আছে, নিশ্চিতভাৱে আমাৰ জিকিব পৰা সম্ভাৱনা থকা তেনেকুৱা কিছু ব্যক্তিয়ে প্ৰাৰ্থিত্ব পাবলৈ সক্ষম হ'ব। কালিৰ দিনটোত নুমল ডাঙৰীয়াই এটা কথা উল্লেখ কৰিছে যে দিল্লীৰ যি ঘটনা যুঁজিছোঁ শৰাইঘাটৰ শেষ ৰণত আমি যেনেকৈ যুঁজিছোঁ, আকৌ আমাৰ বিৰুদ্ধে যুঁজা শক্তিও এটা আছে। শৰাইঘাটত বদন বৰফুকনৰ যি ভূমিকা আছিল বা সেই সময়ত বদন বৰফুকন যি ভূমিকা আছিল, তেনেকুৱা ভূমিকা এতিয়াও বিশেষভাৱে ৰাজনৈতিক ক্ষেত্ৰখনত একাংশ বিৰোধী ৰাজনৈতিক দলৰ চলি আছে। গতিকে কেৱল আমি মোগলৰ বিৰুদ্ধেতো যুঁজিমেই, কিন্তু আমি যুঁজিব লগা হৈছে বিভিন্ন ফ্ৰণ্টত। আমাৰ ঘৰৰ মানুহৰ বিৰুদ্ধে আমি যুঁজিব লগা হৈছে, কাৰণ তেওঁলোকৰ মানসিকতা মোগলৰ মানসিকতা, তেওঁলোকৰ ভাষা মোগলৰ ভাষা, তেওঁলোকৰ চিন্তা মোগলৰ চিন্তা, তেওঁলোকৰ চিন্তা ভাগ ভাগ কৰি শাসন কৰা যিটো ব্ৰিটিছৰ আছিল, যিটো মোগলসকলে বা সেই সময়ত আমাক আক্ৰমণ কৰা সেইসকলৰ আছিলে। গতিকে আজিও আমাৰ সন্মুখত বহু মোগলৰ বংশধৰ আছে, কিছুমান শাৰীৰিক ৰূপত আছে, কিছুমান মানসিক বা চিন্তা বা যিটো কওঁ আমি আইডিঅলজি আদৰ্শ ভিত্তিক আছে। গতিকে আমি বিভিন্ন ফ্ৰণ্টত যুদ্ধ কৰিব লগা হৈছে। লাচিত বৰফুকনদেৱৰ আদৰ্শক যদি আমি জীয়াই ৰাখিব লাগে, এই বদন বৰফুকন ৰূপী এইসকলক কিন্তু আমি ৰেহাই দিব নোৱাৰোঁ, এইসকলৰ বিৰুদ্ধে আমি যুঁজিব লগা হৈছে। গতিকে শৰাইঘাটৰ ৰণ চলি আছে, যেতিয়ালৈকে সম্পূৰ্ণ ৰূপে এই মোগলৰ মানসিকতা শেষ কৰিব নোৱাৰোঁ, তেতিয়ালৈকে আমাৰ যুঁজ চলি থাকিব। মানে কংগ্ৰেছ আপোনাৰ মতে চাওক, এতিয়া গোটেই কথাবিলাক একেলগে নচলিব, চবটো তদন্তৰ আওতাত আহিয়ে আছে, চবটো ৰেডাৰত আছেই কোনবিলাকে ক'ত কি কৰি আছে। এনেকুৱা আজমলেও ভাবিব নালাগে যে মই ৰেডাৰত নাই। অসমত মৌলবাদী বিচ্ছিন্নতাবাদী শক্তিসমূহ, সাম্প্ৰদায়িক শক্তিসমূহ ৰেডাৰত আছে। অসম চৰকাৰ, ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয় ৰেডাৰত আছে, অসম চৰকাৰ ৰেডাৰত আছে। গতিকে কোনো হাৰি যাব নোৱাৰে। গতিকে কোনোবাই যদি কোনোবা ভুল কৰিছিলোঁ, আজিৰ পৰা এতিয়াৰ পৰা যাতে কোনো ভুল নকৰে। দেশৰ কাৰণে, মাতৃভূমিৰ কাৰণে সকলোৱে একগোট হওক। যদি দেশৰ বিৰুদ্ধাচৰণ কৰিছে, দেশৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচনা কৰিছে, কনস্পিৰেচিত অংশীদাৰিত্ব দিছে, তেনেহ'লে সেইসকলক কিন্তু আমি ভয়ংকৰভাৱে আজিৰ দিনটোত সকীয়াই দিছোঁ। লাচিত বৰফুকনৰ পবিত্ৰ জন্মদিনত সকীয়াই দিছোঁ যে মাতৃভূমিৰ স্বাৰ্থৰ কাৰণে, স্বদেশ আৰু স্বজাতিৰ কাৰণে সকলোৱে কাম কৰক একেলগে। কোনোবাই যদি কাৰোবাৰ প্ৰৰোচনাত পৰি বেয়া কাম কৰিছিল, আজিৰ পৰা বাদ দিয়ক। মই OACটো শুনা নাই, কিন্তু কালি আপোনালোকৰ সংবাদ মাধ্যমত শুনিছোঁ লুৰিণজ্যোতি গগৈয়ে হাতৰ চিম্বলত বোলে তেওঁলোকে ইলেকশ্যন খেলিব। সঁচা নাই মিছা আপোনালোকে এইটো অসমৰ ৰাইজক জনাই দিব। লুৰিণজ্যোতি গগৈ আৰু কংগ্ৰেছ এতিয়া বহুত বেছি পাৰ্থক্য দেখা নাই, কিন্তু লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ পাৰ্টীয়ে বোলে, মই ছ'চিয়েল মিডিয়াত দেখিবলৈ পাইছোঁ, সংবাদ মাধ্যমত ক'ৰবাত দেখিবলৈ পাইছোঁ, লুৰিণজ্যোতি গগৈয়ে বোলে হাতৰ চিম্বলত অসম জাতীয় পৰিষদে ইলেকশ্যন খেলিব। এইটো সঁচা নে মিছা? আৰু এইটো যদি সঁচা হয়, তেনেহ'লে কংগ্ৰেছ, AJP, AIUDF তেওঁলোকৰ বিৰুদ্ধে, তেওঁলোক এটা শক্তি, আৰু তেওঁলোকৰ লগত আৰু কোনোবা যোগ হ'ব পাৰে, তাৰ বিৰুদ্ধে ভাৰতীয় জনতা পাৰ্টি বা NDA আমি শেষ বিন্দু 23 টকালৈকে যুদ্ধ কৰি যাম। সেইটো মই নাজানো, কিন্তু OAC কিমান প্ৰভাৱ বিস্তাৰ কৰিব পাৰে মই নাজানো। কিন্তু লুৰিণজ্যোতি গগৈৰ নিচিনা ব্যক্তিয়ে যদি কংগ্ৰেছৰ ষ্টাৰ কেম্পেইনাৰ হয়, তাতকৈ দুৰ্ভাগ্যৰ কথা অসমৰ ৰাজনীতিত, অসমৰ ইতিহাসতে একো থাকিব নোৱাৰে। কাইলৈৰ পৰা বিধানসভাৰ অধিৱেশন